ভূমিকেন্দ্রিক ভয়ঙ্কর মারপিটৰ অভিযোগ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন উন্নত চিকিৎসাৰ বাবে জেমছেলৈ প্ৰেৰণ কামৰূপ জিলাৰ কুন্তলী আৰক্ষী চকীৰ অন্তৰ্গত জাকতা গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া ভয়ঙ্কৰ মাৰপিটৰ ঘটনা সংঘটিত হয় গাঁওখনৰ আব্দুল কাদেৰৰ কইনা ফৰিদা ইয়াসমিন আৰু তেওঁৰ স্বামী ইউনুছ আলীৰ সৈতে পিতৃগৃহৰ পৰা মটৰ চাইকেলেৰে স্বামী গৃহত গৈ থকা অৱস্থাত ৰাস্তাত আগবাঢ়ি গাঁওখনৰ ফজৰ আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে চোকা অস্ত্ৰেৰে অতৰ্কিত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আক্ৰমণত ইউনুছ আলী আৰু তেওঁৰ পত্নী ফৰিদা ইয়াসমিন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পৰিয়ালৰ লোকে ততাতৈয়াকৈ কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে জেমছেলৈ প্ৰেৰণ কৰে ঘটনা সন্দৰ্ভত ফৰিদাৰ পিতৃ পৰিয়ালে কুন্তলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তিনিজন আক্ৰমণকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে এনেদৰে মাৰপিট সংঘটিত হোৱা বুলি জানিব পৰা যায় মানে টোটাল 4টা পেশেন্ট আহিছিল একেলগে মারপিট হয়েছে অ্যারাউন্ড 5:30 PM আর আমার ইয়াতে আহিছে পেশেন্ট আহিছে 6টা বজাত আমি যিমান পাইছে দুটা পেশেন্ট অলপ সিরিয়াস আছিল এজনৰ নাম আছিল ফৰিদা ইয়াসমিন তাৰ আঙ্গুলি এটা কাটি ভাঙিছিল আমি প্ৰাইমাৰী ট্ৰিটমেণ্টটো দি পেলাই তাক অৰ্থপেডিক কনসালটেশ্যন লাগিব সেইকাৰণে তাক গুৱাহাটী পঠাইছোঁ আৰু একজন আছিল ইউনুছ আলী তাৰ অলপ হেড ইঞ্জুৰি আছিল ইয়াতে অলপ ল্যাচাৰেশ্যন আছিল এটা আমি প্ৰাইমাৰী ট্ৰিটমেণ্ট দি এটা সিটি স্ক্যানৰ দৰকাৰ আছে সেইকাৰণে এই পেশেন্টটো আমি গুৱাহাটী জিএমচিত পঠাই দিছোঁ বাকি দুজন আহিছিল মুমতাজ বেগম আৰু সাকিৰা খাতুন এই দুজনৰ কণ্ডিশ্যন অলপ ষ্টেবল আছে সেইকাৰণে প্ৰাইমাৰী ট্ৰিটমেণ্ট দি এই দুটা পেশেন্ট আমি ঘৰত যাব দিছোঁ মারপিট হয়েছে তার মানে মাটিটো এই কাদের মাস্টার মানুহজনে আজি প্রায় 40-50 বছর হল মাটিটো কিনি ভোগ দখল করে খাই আছে কিন্তু আজি 1.5 মাহ মান হল সিহঁতে মানে জোর জবস্তি তাতে এটা ছাপৰা বনাইছে তাৰমানে তে ছাপৰা বনোৱাৰ পিছত আমি প্ৰশাসনৰ সহায় ল'লোঁ আইনত গ'লোঁ আমি কিন্তু প্ৰশাসনে গৈ দুটা দলকে বাধা আৰোপ কৰি আহিলে অহাৰ পিছত সিহঁতে কিন্তু বাধাটো মানা নাই আজি এইটো কৰে কালি সেইটো কৰে এনেকৈ দেখাতে দেখাতে আজি আমি সেই ছাপৰাটো ভাঙি দিছোঁ ভাঙি দিয়াৰ পিছত আমাৰ প্ৰশাসন বিভাগেও তাতে গৈছে যোৱাৰ পিছত প্ৰশাসনে কৈছে যে মাৰধৰ কৰিব নালাগে ইয়াতে কোনো আহিব নালাগে আইনত আপোনালোকে যিজনে পায় তেওঁ মাটিটো বক দখল কৰি খাই থাকিব কিন্তু সিহঁতৰ মানে কৈ মেলি গুচি আহিছে অহাৰ পিছত আমিও ঘৰত গ'লোঁ ঘৰত গৈ এই জয়জন আমাৰ কালাতলিত হ'ল ঘৰ তে আমাৰ তাতে খাই বৈ ঘৰত যাব বুলি মানে ওলাইছে সিহঁতৰ ঘৰৰ আগত যোৱাৰ লগে লগে ডেগাৰে দি দুটা কোব মাৰি দিছে ভাগিন ছোৱালীজনীকো কোব মাৰিছে চাইবুদ্দিন আৰু ফজৰ এই দুটা ফজৰ মাজত কাজিয়াটো হৈছিল হয় তে মাটি বাৰী লৈ বহুত দিন আগতে এই কাদের চাইবুদ্দিনের দেউতা কাদের মাস্টার আছিল তেখেতে মাটিখিনি এই ফজর আলীহঁতৰ পৰা কিনি লৈছিল আমাৰ এই চাইবুদ্দিনের দেউতাক আজি প্ৰায় 40-50 বছৰ হ'ল কিন্তু আজি 1.5 মাহ মান হ'ল সিহঁতে জোৰ জবস্তি কৰি তাতে এখন ছাপৰা ঘৰতে সতে ফজৰ ৰহিজুদ্দিন জহৰুদ্দিন এইবিলাকে জোৰ জবস্তি কৰি এই মাটিত ছাপৰা এখন উঠাইছে তে আৰক্ষী প্ৰশাসন বিষয়ে তাতে গৈ দুটা হেৰিৰ মাজত বাধা আৰোপ কৰি আহিছে অহাৰ পিছত সিহঁতে মানা নাই নামানি এইটো কৰে সেইটো কৰে এনেকৈ কৰাতে কৰাতে আজি আৰু আমি এই চাইফুদ্দিনহঁতে ঘৰখন অলৰেডি ভাঙি দিছে ভাঙি দিয়াৰ পিছত প্ৰশাসন বিভাগে তাতে গৈছে সিহঁতে গৈ মানে দুটা দলৰে মাজত সিহঁতে কৈ আহিছে তেখেতে ইউনুছ আলী ফৰিদা পাৰভিনক ফজৰ আলী সিহঁতৰ ভাই ককাইকেইটাই মাৰিছে থানাতে এজাহাৰ কৰিছে থানাত অলৰেডি এজাহাৰ কৰা হৈছে আসামি ধৰিল আৰক্ষীয়ে আসামি 3টা ধৰিছে কাক কাক ধৰিল ফজৰ আলী ফৰিজুল আৰু আব্দুল হাই প্ৰকৃততে এই মাটিখিনি কাৰ মাটিখিনি চাইবুদ্দিনৰ আপুনি তাৰে স্থানীয় লোক হয় 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 কোনখন গাঁওখনৰ নাম কি জাওকাটা গাঁও কুন্তলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আসাম লোকেল নিউজ